গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী পুত্তলিকা দাগ কাৰ্যসূচী বিতৰ্কিত মন্তব্য কৰা ছাইজুদ্দিন আহমেদৰ পুত্তলিকা দাহ তিনিচুকীয়াৰ প্ৰাণকেন্দ্ৰ থানা চাৰিআলিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ছাইজুদ্দিন আহমেদে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ ওপৰত কৰা অপমানজনক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী পুত্তলিকা দাগ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সকলো বিষয়ববীয়াই আহমেদক অতি শীঘ্ৰে সমূহ গোৰ্খা ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায়। যোৱাকালি আমি লাইভ টক শ্ব'ত আমি ND24 চেনেলত আমি দেখিবলৈ পাইছোঁ আৰু শুনিবলৈ পাইছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাজ্যিক মুখপাত্ৰ ছাইজুদ্দিন আহমেদ ডাঙৰীয়াই আলোচনা চক্ৰত বহি থকা অৱস্থাত তেওঁ ৰাজনৈতিক দলসমূহৰ এটা বৈঠকত আলোচনা চক্ৰত তেওঁলোকৰ যি আলোচনাত গোৰ্খা জাতিৰ প্ৰতি যি অপমানসূচক মন্তব্য আগবঢ়াইছে তাকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দিছোঁ। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া থানা চাৰিআলিৰ মাজমজিয়াত আমি এটা সজাতি দল আমি গোটেই তিনিচুকীয়া জিলাৰ গোৰ্খা জনগোষ্ঠী আজি আমি তিনিচুকীয়া থানা চাৰিআলিৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী আৰু পুত্তলিকা দাগ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ এই কাৰ্যসূচী আমাৰ সম্পন্ন হৈছে। যে এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ প্ৰতিনিধি হ'ব আহিছে যে তেওঁ এজন সাম্প্ৰদায়িক মন্তব্য ৰাখিছে, তাক আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি দাবী জনাব বিচাৰিছোঁ যে এনেকুৱা নিকৃষ্ট মানসিকতা ব্যক্তিয়ে কেনেকুৱা ৰাইজৰ হকে বা সমাজৰ হকে প্ৰতিনিধিত্ব থাকিব পাৰে, যে ৰাইজৰ সন্মান দিব নজনা এনেকুৱা এটা নিকৃষ্ট মানসিকতা মনৰ ব্যক্তিজনক কেনেধৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক মুখপাত্ৰ সচিব তেওঁলোকে ৰাখিব পাৰে, এই কথা আমি সহজভাৱে ল'ব পৰা নাই। আৰু আমি এই চেগতে আমি ক'ব বিচাৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁক ইতিমধ্যে তেওঁৰ পদৰ পৰা নিলম্বন কৰিছে বুলি আমি সামাজিক মাধ্যমত আমি গম পাইছোঁ। গতিকে তেওঁক তেওঁৰ পদৰ পৰা নহয়, তেওঁৰ কংগ্ৰেছ দলৰ পৰা প্ৰাথমিক সদস্যৰ পৰা তেওঁক নিলম্বন কৰিব লাগিব। তাৰ লগে লগে অসমীয়া সমাজক গোৰ্খা সমাজক কংগ্ৰেছ কমিটিয়ে হওক তেওঁৰ ছাইজুদ্দিন আহমেদ ডাঙৰীয়া এইগৰাকী ব্যক্তিয়ে ক্ষমা বিচাৰিব লাগিব, আমি দাবী জনাইছোঁ। বিষয় একবিংশ শতিকাৰ সময়ত শতাব্দীত আজি যে গোৰ্খা জনগোষ্ঠীক এতিয়া আমাৰ অসমত থকা গোৰ্খা জনগোষ্ঠীক বৰ্তমানেও যে আমি নিজৰ পৰিচয় লৈ প্ৰমাণ দিবলগীয়া হৈছে, এটা এই কথাখিনি আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। যোৱাকালি আমি ND24 আমি দেখিবলৈ পাইছোঁ অসম প্ৰদেশৰ যি মুখপাত্ৰ এজন ব্যক্তি আছিল ছাইফুদ্দিন আহমেদ নামৰ, সেই ব্যক্তিজনে আমাৰ গোৰ্খা জনগোষ্ঠীক লৈ সিহঁতৰ কিবা দলৰ কিবা মতানৈক্য আছে ক'বলৈ আমাক নাই, কিন্তু গোৰ্খা জনগোষ্ঠীক লৈ সিহঁতি যে নেপালী সজাই আমাক যে বিদেশী সজাবলৈ চেষ্টা কৰি আছে, তাৰ বাবে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এটা কথা আজি আমি সংবাদ মাধ্যমত সামাজিক মাধ্যমত দেখিব পালোঁ যে অসম প্ৰদেশ কমিটিয়ে সেই ছাইফুদ্দিন আহমেদ নামৰ ব্যক্তিজনক নিলম্বিত কৰিছে, কিন্তু এটা কথা আমি কোনো সুখী নহয়, আমি অসমীয়া গোৰ্খাসকল তাক নিলম্বিত কৰি তাৰ প্ৰাথমিক সদস্য বা বহিষ্কাৰ কৰিব লাগে, লগতে চিৰ জীৱনৰ কাৰণে সেই ব্যক্তিজনক অসম প্ৰদেশ কমিটিয়ে নিলম্বিত কৰিব লাগে, এয়া আমাৰ কিন্তু আহ্বান। আৰু এটা কথা স্পষ্ট, সংবাদ মাধ্যমে হওক বা সংবাদ যিকোনো আপোনাৰ নিউজ চেনেল হওক, কোনোবা ব্যক্তিয়ে যদি গোৰ্খা কোনো এটা জনগোষ্ঠীক বা গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে কিবা মন্তব্য কৰিছে, প্ৰথমে তেওঁ গোৰ্খা জনগোষ্ঠী যে আমাৰ অসমত কি অৱদান আছে সেই কথাখিনি জানি লোৱা উচিত। আজি আমি যদি ক'বলৈ যাওঁ অসমীয়া গোৰ্খাসকলে অসমৰ যি অসম আন্দোলন পৰা লৈ পেলাই অসমৰ ভাষা আন্দোলন আমাৰ গোৰ্খা জনগোষ্ঠী কি অৱদান আছে সেই কথাষাৰ কিন্তু অধ্যয়ন কৰাটো অতিকৈ জৰুৰী বুলি আমি ভাবোঁ। কাৰণ কেলৈ কওক, যেতিয়া অসম ভাষা আন্দোলন হৈছিল, সেই ভাষা আন্দোলনত আমাৰ অসমৰ গোৰ্খাসকলে যি আমাৰ চৰ চাপৰি থকা সীমান্তৱৰ্তী অঞ্চলত থকা গাঁৱে ভূঞে চহৰে নগৰে থকা প্ৰতিজন গোৰ্খা জনগোষ্ঠী নিজৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত অসমীয়া ভাষাক ৰক্ষা দিবৰ কাৰণে সিহঁতি অসমীয়া মাধ্যমত পাঠদান কৰাইছিল, সেয়া আমাৰ অৱদান আছে। আজি ক্ৰীড়া জগত চাওক, খেল জগতত চাওক, আমাৰ প্ৰতিটো ক্ষেত্ৰত
সাংস্কৃতিক জগতত প্ৰতিটো ক্ষেত্ৰত তাৰ বাবে আমি অসম ঐতিহাসিক যি আন্দোলন আছিল আমি কওঁ যে অসম আন্দোলনত 855 গৰাকী শ্বহীদ আছিল সেই 855 গৰাকী শ্বহীদ ভিতৰত আমাৰ 5জন গোৰ্খা ব্যক্তিও আছিল আৰু আমি যে অসমৰ যিমানখিনি খিলঞ্জীয়া ছাত্ৰ সংগঠন আছে আমি যাতে মাজে মাজে আন্দোলন কৰোঁ আমি শ্লোগান দিওঁ যে যদি তুমি অসমীয়া আমি তোমালোকে ওলাই আহা বুলি শ্লোগান দিওঁ সেই শ্লোগান দিয়া ব্যক্তিজন প্ৰথম কোন আছিল বোলে অসম আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ বৈজয়ন্তী দেৱী ওলাইছে সেই কথাখিনি সেই কথাষাৰ সেই ইতিহাসবোৰ জানি লোৱাটো একদমেই জৰুৰী গতিকে অনাগত দিনত যদি কোনোবা আৰু চাইফুদ্দিন আহমেদ নিচিনা আৰু কোনোবা ব্যক্তি আছে যিয়ে গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে মন মগজত কিবা তেনে বিৰূপ মন্তব্য আছে সেই মন্তব্যবিলাক হয়তো মন মগজত ওলাই পেলাওক নতুবা সিহঁতি সেই বিৰূপ মন্তব্য যি আছে গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে সেই নিজৰ মনত অন্তৰত হ'ব লাগিব যদি সংবাদ মাধ্যমে ৰাজহুৱা কৰি সিহঁতি তুলি ধৰে তেতিয়া কিন্তু আজি আমি প্ৰতিবাদ কৰিছোঁ কিন্তু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আজি বিভিন্ন জিলা হৈছোঁ কিন্তু অনাগত দিনত গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে যদি কোনোবাই বিৰূপ মন্তব্য দিয়ে আমি সেই ব্যক্তিৰ ঘৰত গৈ কিন্তু আমি জংগী আন্দোলন তুলিব বাদ দিম আৰু সেই যদি কোনোবা আইন কোনোবা হাতে তুলি আমি তাৰ জগৰীয়া নহয় বুলি আজি এই প্ৰতিবাদ আমি সকাই দিব বিচাৰিছোঁ ধন্যবাদ।